নাগৰজুলি পৰিষদীয় সমষ্টিৰ কাউলি অঞ্চলৰ নবীনগাঁও গাঁৱৰ কলবস্তি মটঙা নদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়া আজি 2-3 বছৰ ধৰি যেটো এটা মানে ৰাইজৰ এটা মূৰৰ কামৰণি হৈছে। প্ৰত্যেক বছৰে ৰাইজৰ নিজৰ গাঁঠিৰ ধন খৰচ কৰি কিনে ৰাইজে নদীৰ খুঁটি সলাবৰ কাৰণে প্ৰত্যেক বছৰে চেষ্টা কৰি গৈছে। আৰু এই বুলি মোকো ৰাইজৰ লগত ময়ো অলপ ৰাইজক সহায় কৰাৰ কাৰণে মই নিজে ওলাই আহিছোঁ। এই ৰাইজৰ যাতে যেটো সমস্যা কলবস্তিৰ আমাৰ পিডব্লিউডি ৰোড 100 মিটাৰ ৰোড ভাঙি নদীৰ গৰাখহনীয়াত লৈ গৈছে। তো এই গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে মই নিজেও ৰাইজৰ লগত JCBৰ সহায়ত নদীৰ মূল খুঁটি যাতে সলনি কৰিব পাৰোঁ, সলনি কৰাৰ কাৰণে এটা চেষ্টা চলি আছে। আৰু আজি আমি ইয়াত অহাৰ পিছত এতিয়া আমাৰ JCBৰ পিছফালে কাম চলি আছে, নদীৰ যেটো খুঁটি সলনি কৰাৰ এটা প্ৰচেষ্টা চলি আছে। আৰু ইয়াৰ লগত প্ৰশাসনৰ লগত আমি যোগাযোগ কৰিলোঁ। প্ৰশাসনৰ লোকে ইয়াতে আহি আছে। প্ৰশাসনৰ লগত ৰাইজ আৰু মই নিজে প্ৰশাসনৰ লগত আলোচনা কৰি বিজ্ঞানসন্মতভাৱে এই নদীৰ যাতে খুঁটিটো বিজ্ঞানসন্মতভাৱে এটা স্থায়ী ব্যৱস্থা কৰিব পৰা যায়, তাৰ গৰাখহনীয়া ৰোধৰ কাৰণে যি স্থায়ী সমস্যাটো সমাধান কৰিবৰ কাৰণে এটা মানে আলোচনা হ'ব। আলোচনা কৰি যাতে প্ৰশাসনে যাতে এই সমস্যাটো ৰাইজৰ সমস্যাটো মানে স্থায়ী সমাধান এটা কৰি দিয়ে, তাৰ এটা আশা আমি ৰাইজৰ তৰফৰ পৰা কৰিম। লগতে আমাৰ তামোলপুৰ প্ৰশাসনৰ বিষয়ববীয়াসকলে আহি আছে, তেখেতসকলক আমি মই নিজে থাকি একেলগে এই যিটো সমস্যা, এই সমস্যাটো আজি ৰাইজক মানে প্ৰশাসনক দৃষ্টিগোচৰ কৰাম। ছ'চিয়েল মিডিয়াত ধাৰা দি আমি চাই আছোঁ, আমাৰ ভজন দাস ডাঙৰীয়া তেখেতে ৰাইজৰ এনেকৈ সচৰাসচৰ কাম কৰি আছে। তেনেকুৱা বহুত মানুহৰ ৰাস্তা ঘাটৰ পৰা ধৰি বিভিন্ন ধৰণৰ কামত তেওঁ সহায় কৰি আছে। সেয়েহে তেখেতক আমি ৰাইজে আহ্বান জনাইছিলোঁ যে আমাৰ লগত আহি তেওঁ অলপ সহায় সহযোগিতা কৰি আমাৰ নদীৰ যিটো খুঁট আছে, খুঁটটো যাতে আমি ইফালেদি বহাই নিব পাৰোঁ, তাৰে কাৰণেহে আমি তেওঁৰ লগত তাৰমানে তেওঁক আহ্বান জনাইছিলোঁ। আহ্বান মৰ্মে তেখেতে আমাৰ মাজত আহি উপস্থিত হৈছে। হয়, আজিৰ নহয়, সমস্যাটো আজি আমাৰ বহুদিন ধৰি, এই গৰাখহনীয়া সমস্যাটো আমাৰ এইখিনি অঞ্চলত বহুদিন ধৰি। আমাৰ ইফালে বহুত গাঁও আছিল, গাঁওখিনি আজি ইমান বছৰ ধৰি তাৰমানে বসবাস কৰা লোকবিলাক আজি তাৰমানে ইয়াৰ পৰা উচ্ছেদিত হৈছে এই নদীৰ সমস্যাৰ কাৰণে। আৰু লগতে ইফালেদি ৰাস্তাও আছিল, আমাৰ PWD ৰাস্তাও হৈছিল। এই ৰাস্তাখিনি গৰাখহনীয়াত ইতিমধ্যে উঠি গ'ল। আৰু যিটো অৱস্থা হৈছে আমাৰ এই গৰাখহনীয়াত গাঁওখন যাওঁতে বেছি টাইম নালাগে। তাৰমানে এনেকুৱা এটা সমস্যাত আমি আছোঁ, তাৰমানে গাঁওখন উঠি জাং হৈ আছে। ইফালে আমাৰ চৰকাৰী বিদ্যালয় আছে, লগতে আমাৰ পানী যোগান আঁচনি আছে, বিভিন্ন ধৰণৰ তাৰমানে চৰকাৰী প্ৰতিষ্ঠানবিলাক আমাৰ ইয়াতে আছে। গতিকে বিগত কেইবছৰ ধৰি আমি গাঁৱৰ ৰাইজে লাগি আছোঁ ইয়াতে। যোৱাবাৰো আমি JCB দি এনেকৈ আমি খনন কৰিছিলোঁ, কিন্তু আৰু হয়তো মানে সহযোগ পালে সেই কাৰ্যটো সিদ্ধি হলা হয়, কিন্তু আমাৰ ৰাইজৰ অক্ষম হ'ল। পিছত আমি তাৰমানে সেইখিনি কৰিব নোৱাৰিলোঁ, তাৰ বাবে আমাৰ কামটো মানে আমি ছাকচেছ কৰিব নোৱাৰিলোঁ। এই বছৰত তাৰমানে আমি এনেকুৱা এটা ব্যৱস্থা আমি ৰাইজে এটা আলোচনা কৰিছিলোঁ, কৰাৰ পিছত তাৰমানে আমি অসহায়, তাৰমানে আৰ্থিক দিগেদি আমাৰ তাৰমানে ৰাইজৰ সমস্যা আছে। সেইকাৰণে আমাৰ স্থানীয় ব্যক্তি ভজন ওৰফে লক্ষী দাস ডাঙৰীয়া, তেখেতৰ লগত আমি ৰাইজে আলোচনা কৰিলোঁ। আলোচনা কৰাতে তেখেতে আমাক ক'লে, আশ্বাস দিলে যে হয় আপোনালোকে ৰাইজখিনি অলপ লগত ওলাই আহক, মই অলপ আপোনালোকক সহায় সহযোগিতা কৰি দিম। সেইবাবে তেওঁ ওলাই আহিল। তেওঁ ওলাই আহাতে তেওঁৰ লগত আজি আমি সকলো গাঁৱৰ ৰাইজ ওলাই আহি তাৰমানে সহায় সহযোগিতা কৰি আছোঁ। বাঁহৰ খুঁটি মাৰি হ'লেও আমি যাতে সেই গৰাখহনীয়াৰ পৰা এটা নদীটো তাৰমানে আমি এনেকৈ চিধাকৈ গতি কৰাইছোঁ। এনেকুৱা যিটো ছিষ্টেমত আমি গতি কৰাইছোঁ, কাৰো ক্ষয় ক্ষতি নহ'ব। তাৰমানে মাজেদি যিফালেদি নদীটো যাব লাগে সেই যাৱা ৰাস্তা দি আমি কৰিছোঁ, সেইখিনিয়ে কৰিছোঁ। আৰু লগতে আমাৰ ভজন দা ডাঙৰীয়াক অশেষ ধন্যবাদ দিম। তেখেতে যে আমাৰ এই ৰাইজৰ কাতৰ যে তেওঁ শুনি পেলাই তেওঁ যে আগবাঢ়ি আহিলে, সেই তাৰ কাৰণে তেখেতক আমাৰ ৰাইজৰ ফালৰ পৰা অশেষ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমি আশাও ৰাখিছোঁ যে আগন্তুক দিনত যাতে চৰকাৰে ইয়াতে গৰাখহনীয়া ৰোধ কৰাৰ বাবে যাতে চৰকাৰী পকী বাহনৰ ব্যৱস্থা এটা কৰি দিলে ইয়াতে এই বৃহত্তৰ ৰাইজৰ উদ্ধাৰ হ'ব। তাৰ বাবে সকলো মানে কাৰ্যকৰ্তাক তথা আমাৰ অসম চৰকাৰক
তাৰমানে আমি বিলম্ব ভাতাৰে মানে অনুৰোধ জনাইছোঁ।